Hello student, এই ভিডিওটোত মই দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী 3.2 ৰ কোৱেশ্চন নাম্বাৰ 4 ৰ পৰা সমাধান কৰিম। মই ইয়াৰ আগৰ দুটা ভিডিওত কোৱেশ্চন নাম্বাৰ 1 ৰ পৰা কোৱেশ্চন নাম্বাৰ 3, 6 লৈকে সমাধান কৰিছোঁ। যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। তো তেতিয়াহ'লে আমি এই ভিডিওটোত কোৱেশ্চন নাম্বাৰ 4 ৰ পৰা আৰম্ভ কৰোঁ। এতিয়া ইয়াত আমাক কোৱেশ্চন নাম্বাৰ 4টোত দিছে, যদি x + 3 x³ + ax² - bx + 6 ৰ এটা উৎপাদক হয় আৰু a + b = 7, তেন্তে a আৰু b ৰ মান উলিওৱা। প্ৰশ্নটো তোমালোকে এটা কথা মন কৰা, ইয়াত দিছে যে x + 3 x³ + ax² - bx + 6 ৰ এটা উৎপাদক। গতিকে x + 3 = 0 হ'ব আৰু ঠিক এনেদৰে এইটো x³ + ax² - bx + 6 = 0 হ'ব। তো আমি এটা লিখি লওঁ, দিয়া আছে a + b = 7 আৰু লগতে আমি লিখি ল'ম আৰু x + 3 x³ + ax² - bx + 6 ৰ উৎপাদক। তাৰমানে এতিয়া আমি কি লিখিব পাৰোঁ, x + 3 = 0, যিহেতু ইয়াৰ উৎপাদক বুলি কৈছে, গতিকে x + 3 = 0 হ'ব। তেতিয়া আমি x ৰ ভেলুটো প্ৰথমতে উলিয়াই লওঁ, +3টো সিফালে লৈ যাম, মাইনাছ হৈ যাব। তো আমি x ৰ ভেলুটো কিমান পালোঁ, -3। এতিয়া এইখিনিৰ মানো কিমান হ'ব, 0। গতিকে আমি লিখি লওঁ fx = x³ + ax² - bx + 6 = 0। আমি এইটো fx বুলি ধৰি লৈছোঁ। এতিয়া আমি x ৰ ভেলুটো কিমান পাইছিলোঁ, -3। ইয়াৰ প্ৰত্যেকতে x ৰ জেগাত -3 বহাই দিম। তো আমি ফাৰ্ষ্টত লিখি লওঁ f × -3। আমি x মানে কি পাইছিলোঁ, -3 বহাই দিলোঁ। এতিয়া x³ মানে হ'ব -3³। নেক্সট আছে ax²। তো এই আমি লিখি ল'লোঁ, x মানে কি দিব লাগিব, x ৰ জেগাত দি দিম আমি -3। তো এইটো হৈ যাব -3² মাইনাছ, এবাৰ আছে b × x। x মানে কি দি দিম আমি -3। তাৰপৰা বাকী যেনেকৈ আছে তেনেকৈ লিখি দিম, +6 = 0। এতিয়া ইয়াত কি কৰিব লাগিব, -3 কেইটা আছে, 3টা আছে। আমি 3 যদি 3টা পূৰণ কৰোঁ, 3 × 3 = 9, 9 × 3 = 27। এইটো কিন্তু তোমালোকে 3 × 3 = 9 লিখি থ'লে নহ'ব। ইয়াত 3 তিনিবাৰ পূৰণ কৰিবলৈ দিছে, তাৰমানে কিমান হ'ব, 3 × 3 × 3। এতিয়া 3 × 3 = 9, 9 × 3 = 27। তো ইয়াত আমি 27 লিখি ল'লোঁ। এতিয়া মাইনাছো ঠিক তেনেদৰে তিনিবাৰ পূৰণ কৰিব লাগিব। তো মাইনাছ যদি আমি তিনিবাৰ পূৰণ কৰোঁ, এইটো মাইনাছে মাইনাছে প্লাছ হ'ব, আকৌ প্লাছে মাইনাছে কি হ'ব, মাইনাছ। তো কিমান পালোঁ আমি, -27। একেবাৰে চিম্পুল। তোমালোকে এটা কথা মন কৰিবা, ইয়াত যদি অযুগ্ম সংখ্যা থাকে তেতিয়াহ'লে ইয়াত মাইনাছ হ'ব। ইয়াত যদি যুগ্ম সংখ্যা থাকে 8 বা 10, তেতিয়াহ'লে এইটো হ'ব প্লাছ। তো সেইটো মনত ৰাখিলে হ'ল। নেক্সট আমি কি লিখিব পাৰোঁ, +a। এতিয়া 3² মানে কিমান হৈ যাব, এইটো 9, আৰু এইটো মাইনাছে মাইনাছে কি হ'ব, প্লাছ। নেক্সট মাইনাছে মাইনাছে প্লাছ, এইটো 3 × b কিমান হ'ব, 28b। তো বাকী লিখি দিলোঁ, +6 = 0। এতিয়া এইটো হৈ যাব 9a। মই ডাইৰেক্ট লিখি দিয়া হ'লেও হ'লহেঁতেন, কিন্তু তোমালোকক বুজি পাবৰ বাবে এটা ষ্টেপ বঢ়াই দিছোঁ। তোমালোকে পৰীক্ষাত ডাইৰেক্ট লিখিলে হ'ব। তেতিয়া আমি লিখি দিওঁ -27 + 9a + 28b + 6 = 0। এতিয়া আমি +9aটো এফালে লৈ আনো, সন্মুখলৈ লৈ আনো, তাৰপিছত 28b লিখি দিম। তো আমি লিখি ল'লোঁ 9a + 28b। এতিয়া -27ৰ পৰা 6 আমি মাইনাছ কৰিব লাগিব। ইয়াত মাইনাছ চিনটো যদি ডাঙৰ, গতিকে ইয়াত মাইনাছ চিন দিব লাগিব। তোমালোকক এইখিনিতে কৈ থওঁ, মই দিব লাগিছিলে মাইনাছ, দি পালোঁ প্লাছ। যদি এনেকুৱা তোমালোকৰ ভুল হয়, তেতিয়াহ'লেতো এনেকৈ গোল কৰি দিবা আৰু চিনটো ওপৰত দি দিবা, যোনে বহি চাব তেখেতে বুজি পাই যাব। তো মাইনাছ দি দিব লাগিব, আৰু 27ৰ পৰা 6 গ'লে কিমান থাকিব, 21। তো 27 = 0। এতিয়া আমি এই -21টো আমি ৰাইট হেণ্ড ছাইডলৈ লৈ যাম, এইটো প্লাছ হৈ যাব। গতিকে আমি কিমান পালোঁ, 9a + 28b = 21। দেখা পাইছোঁ যে ইয়াত আমি 3 কমন ল'ব পাৰোঁ, বা প্ৰত্যেককে 3ৰে হৰণ কৰি দিব পাৰোঁ, যেনেকৈ কৰিলেও হ'ব। ইয়াত 9কো 3ৰে হৰণ যায়, 3কো হৰণ যাব, 21কো যাব। গতিকে প্ৰত্যেককে আমি 3ৰে হৰণ কৰি দিলেও হ'ব, বা ইয়াত 3 কমন ল'লেও হ'ব। মই 3ৰে হৰণ কৰি দিওঁ, অলপ শ্বৰ্ট হ'ব তেতিয়া অংকটো। প্ৰত্যেককে কি কৰিলোঁ, 3ৰে হৰণ কৰিলোঁ। ইয়াত কিন্তু একেটা সংখ্যাই প্ৰত্যেকতে ল'ব লাগিব, সমান চিনৰ উভয় পক্ষত। ইয়াত এটা বেলেগ সংখ্যা, এইফালে এটা বেলেগ সংখ্যা ল'লে নহ'ব। এতিয়া 3য়ে 9ক 3বাৰ যাব, তাৰমানে 3 × 3 = 9, গতিকে এইটো কিমান পালোঁ, 28। নেক্সট a3 কেঞ্চেল হৈ যাব। তো ইয়াত 3 কেঞ্চেল হৈ গ'ল, কিমান পালোঁ, b। আৰু নেক্সট 3 × 21ক কিমান বাৰ যাব, 7 বাৰ যাব, 3 × 7 = 21। তো এইটোৱে আমি দি ল'লোঁ, এইটো ইকুৱেশ্যন নম্বৰ 1। নেক্সট আমাক আৰু এটা কথা দিছিলে, প্ৰথমতে কি দিছিলে, a + b = 7। গতিকে আমি লিখি ল'লোঁ a + b = 7, এইটো ইকুৱেশ্যন নম্বৰ 2।
এতিয়া আমি সমীকৰণ 2ৰ পৰা a ৰ মানটো উলিয়াই লওঁ তোমালোকে যে কেৱল 1 নম্বৰ সমীকৰণৰ পৰাই a ৰ মান উলিয়াব লাগিব বা b ৰ মান উলিয়াব লাগিব তেনেকুৱা কথা নহয় যতে সুবিধা হয় তাতে উলিয়াবা তো মই সমীকৰণ 2ৰ পৰা a ৰ মানটো উলিয়াই লওঁ তো আমি লিখো সমীকৰণ 2ৰ পৰা পাওঁ এটা কি পাম a ইকুৱেল তো a ইকুৱেল 7 লিখিলো বাকি প্লাস b তো এফালে গুচি গলে কি হ'ব এটো মাইনাস b তো কিমান পালো a ইকুৱেল 7 মাইনাস b এটো আমি দিলো ইকুৱেশ্যন নম্বৰ 3 এতিয়া আমি a ৰ মানটো সমীকৰণ 1ত বহাই দিম যেটো আমি সমীকৰণ 3 টো 2 ৰ পৰা ক্ৰিয়েট কৰিছিলো গতিকে এতিয়া আমি a ৰ মানটো সমীকৰণত 1ত বহাই দিম তো আমি লিখি লওঁ a ৰ মান সমীকৰণ 1ত বহাই পাওঁ তো ইয়াত আমি a ৰ জায়গাত কি লিখি দিম তেতিয়া হলে 7 মাইনাস b তো আসলে সমীকৰণ 1 ইয়াত 3a plus b ইকুৱেল 7 আছে আমি a ৰ জায়গাত কি লিখি দিম 7 মাইনাস b তাৰ লগত 3 টো পূৰণ হ'ব তো আমি কি লিখিলো 3 * 7 minus b plus b ইকুৱেল 7 ইয়াত a ৰ ঠাইত কি বহাইলো 7 minus b এটা 3 * 7 3 7 গুণ কিমান হ'ব 21 minus 3 * b কিমান হ'ব এটো 28b আৰু যেনেকৈ আছে plus b ইকুৱেল 7 এতিয়া আমি কি কৰিব পাৰো 21 টো আমি ইফালে লৈ যাম আৰু 28b ৰ পৰা যদি b মাইনাস কৰো যেহেতু ইয়াত ডাঙৰ চিনটো মাইনাস মাইনাস দি লম 3b ৰ পৰা b গুচি গলে ইয়াত 1 এটা আছে বুলি ধৰি লবা কিমান হৈ যাব এটো 2b তাৰপা 7 টো আছে এই প্লাস 21 টো একো চিন নাথাকিলে প্লাস ধৰ আমি ইফালে গুচি গলে এটো কিমান হ'ব -21 এতিয়া আমি কিমান পাম -27 21 ৰ পৰা যদি 7 মাইনাস কৰো তেতিয়া কিমান পাম আমি 14 আৰু ডাঙৰ চিনটো যেটো মাইনাস ইয়াৰ আগত মাইনাস দিব লাগিব এতিয়া সমান চিনৰ উভয় পক্ষতে মাইনাস মাইনাস কেনসেল হৈ গল গটিকে b ৰ মানটো উলিয়াবলৈ হলে আমি কি কৰিব লাগিব এই b ৰ যেটো হহক 2 টো আমি ৰাইট হ্যান্ড সাইডলৈ লৈ আনিম এটো হৰণ হৈ যাব তলত বহিব গটিকে b ৰ মানটো আমি কিমান পাম b ইকুৱেল 2 এ 14 কেবাৰ যাব 7 বাৰ যাব b ৰ মানটো পালো 7 তো এটা আমি a ৰ মানটো উলিয়াব লাগিব আৰু a ৰ মান উলিয়াবলৈ হলে b ৰ মানটো সমীকৰণ 3 ত বহুৱাই দিম ইয়াত b মানে কিমান পাইছিলো 7 পাইছিলো তো আমি লিখি ললো b ৰ মান সমীকৰণ 3 ত বহুৱাই পাম এতিয়া সমীকৰণ 3 টো আছিল 7 মাইনাস b এটা 7 আছে আৰু মাইনাস b মানে কিমান বহাই দিলো 7 পাইছিলো যেটো b ৰ মানটো 7 বহাই দিলো আৰু হাতৰ পৰা হাত বিক কৰি a ৰ মানটো কিমান পালো 0 গটিকে আমি হেকত লিখি দিব পাৰো এতেকে নিৰ্ণয় সমাধান a ইকুৱেল 0 আৰু b ইকুৱেল 7 এটো হৈছে ইয়াৰ এনসাৰ এবাৰ আমাৰ কোৱেশ্চন নাম্বাৰ 5 ৰ পৰা এমসিকিউ আৰম্ভ হ'ব এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহে যথেষ্ট ইম্পৰ্টেন্ট হয় এটা প্ৰশ্নটোত আমাক কি দিছে তলত উল্লেখ কৰা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰটো বিবেচনা কৰা এতিয়া বিকল্পবোৰৰ পৰা শুদ্ধটো বাছি উলিয়া তো এটা আমাৰ দুটা সমীকৰণ দিছে এটা আছে 2x - y আৰু এটা দিছে -5x + 2y - 3 ইকুৱেল 0 এতিয়া এই দুটা সমীকৰণৰ ওপৰত বেছ কৰি আমাক চাৰিটা উক্তি দিছে প্ৰথমটো দিছে সমীকৰণ দুটাৰ লেখ দুটাই এটা বিন্দুত কটাকটি কৰে 2 নম্বৰটো দিছে সমীকৰণ দুটাৰ লেখ দুটা পৰস্পৰ সমান্তৰাল 3 নম্বৰটো দিছে সমীকৰণৰ লেখ দুটা মিলি যায় আৰু 4 নম্বৰটো দিছে সমীকৰণ দুটাৰ এটা অদ্বিতীয় সমাধান আছে এতিয়া আমি চাও ইয়াৰ ভিতৰত কোন কিটা শুদ্ধ হ'ব প্ৰথমতে আমি প্ৰথম সমীকৰণটো লিখি লওঁ ইয়াত আমাক দিছে আমাক 2x = y তো আমি y টো এফালে লৈ যাওঁ তেতিয়া এই সমীকৰণটোক আমি এনেকুৱা ধৰণে লিখিব পাৰো ইয়াৰ আগত প্লাস আছে বুলি ধৰি ললো এফালে আহিলে মাইনাস হ'ল 2x - y = 0 এক নম্বৰ সমীকৰণটো পাই গলো আৰু এটা সমীকৰণ দিছে -5x + 2y - 3 ইকুৱেল 0 তো আমি দুটা সমীকৰণ পাই গলো এতিয়া আমি a1 আৰু a2 উলিয়াই লম তো এই সমীকৰণটোৰ ক্ষেত্ৰত a1 হ'ব a1 কিমান পাম x ৰ আগত কি আছে 2 a1 হ'ব 2 আৰু নেক্সট b1 হ'ব y ৰ আগত একো নাথাকিলে 1 এটা আছে বুলি ধৰিব লাগিব এটো হ'ব -1 আৰু ইয়াত c1 যেটো একোৱে নাই গটিকে c1 কিমান ধৰিব লাগিব আমি 0 নেক্সট এই সমীকৰণটো যদি চাও ইয়াত a1 মানে কিমান হ'ব এটো -5 আৰু b1 মানে কিমান হ'ব এটো y ৰ আগত কি আছে 2 নেক্সট c1 মানে কিমান হ'ব এটো -3 এতিয়া আমি লিখিব পাৰো এটাকে a1/a2 ইকুৱেল a1 মানে কিমান পাইছো আমি 2 আৰু a2 মানে কিমান পাইছো এটো -5 একেদৰে b1/b2 ইকুৱেল b1 মানে কিমান আছিল এটো -1 আৰু b2 মানে কিমান হৈছে 2 তো ইয়াত যেটো a1/a2 আৰু b1/b2 একে নাপালো গটিকে আমি c1/c2 নিলিখিলেও হ'ব তো আমি লিখি দিম যেহেতু a1/a2 = not b1/b2 তো যেতিয়া a1/a2 = not b1/b2 হয় তেতিয়া আমি তালিকা 3.1 ত কি পাইছিলো
তো এইখন হৈছে তালিকা 3.1 ইয়াত যেহেতু আমি দেখা পাইছোঁ যে a1 বাই a2 ইকুৱেল নট b1 বাই b2 হ'লে কি হ'ব কটাকটি কৰা দুটা ৰেখা আৰু এটা কি থাকিব অদ্বিতীয় সমাধান থাকিব অৰ্থাৎ সমীকৰণ দুটাৰ লেখ দুটাই এটা বিন্দুত কটাকটি কৰিব আৰু ইয়াৰ এটা অদ্বিতীয় সমাধান থাকিব এতিয়া আমি অপচনসমূহ চাওঁ ক'ত আছে এইটো 1 নম্বৰটো দিছিল সমীকৰণ দুটাৰ লেখ দুটা এটা বিন্দুত কটাকটি কৰে এইটো শুদ্ধ হয় তাৰ পিছতে 4 নম্বৰটো দিছে সমীকৰণ দুটাৰ এটা অদ্বিতীয় সমাধান আছে তো 1 আৰু 4 শুদ্ধ হ'ল এটা কোনটো অপচনত আছে তো আছে অপচন ডি 1 আৰু 4 দুইটা শুদ্ধ গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন ডি এবাৰ আমি 6 নম্বৰ কোৱেশ্চনটোলৈ যাওঁ ইয়াত দিছে তলৰ স্তম্ভ এ আৰু স্তম্ভ বি দিয়াবোৰ মিলোৱা আৰু পিছত শুদ্ধ বিকল্পটো বাছি লোৱা তো ইয়াত আমাক দুটা স্তম্ভ দিছে স্তম্ভ এ আৰু স্তম্ভ বি স্তম্ভ এত কিছুমান সমীকৰণ দিছে আৰু স্তম্ভ বিত সেইবিলাকক সমাধান কৰিলে আমি কেনেকুৱা ধৰণৰ কণ্ডিশ্যন পাম ইয়াত দি দিছে তো প্ৰথমটো দিছে x - y = 0 ইয়াত তোমালোকে চাইছা যে ইয়াত দুটা চলক আছে x এটা চলক y এটা চলক গতিকে এটা আমি কি লিখিব পাৰো দুটা চলকত ৰৈখিক সমীকৰণ তো 1 টো কি হৈ গ'ল তেতিয়া হলে 2 এটা আমি অপচন ব্লক চাম 1 টো কেটা আছে এটো অপচন এ দিছে 1 2 অপচন বি টো দিছে 1 2 গতিকে এই দুটাৰ ভিতৰত এটা হ'ব বাকি কিটা আৰু আমি নাচালো হ'ব নেক্সট আৰু এটা আমি চাই লওঁ তেতিয়া আমি এই দুটাৰ ভিতৰত কোনটো শুদ্ধ হৈ গম পাই যাম তা বি নম্বৰটোত আমাক দুটা সমীকৰণ দিছে 2x - 3y = 5 আৰু এটা দিছে x - y = 1 তো এটা আমি সমাধান কৰি চাওঁ তো আমাক এটা সমীকৰণ দিছে 2x - 3y = 5 ইয়াক আমি এনেকুৱা ধৰণে লিখিব পাৰো 2x - 3y - 5 = 0 5 টো এফালে লৈ আনিলো মাইনাস হৈ গ'ল তো আৰু এটা সমীকৰণ দিছে আমাক x - y = 1 ইয়াকো আমি সজাই লওঁ তো এটো হৈ যাব x - y - 1 = 0 প্লাস 1 টো এফালে লৈ মাইনাস হৈ গ'ল তো ইয়াৰ পৰা এতিয়া আমি a1 আৰু a2 ৰ মান নিৰ্ণয় কৰিম ইয়াত a1 বাই a2 মানে কিমান হ'ব a1 মানে কিমান হ'ব এটো 2 হ'ব যেটো x ৰ আগত 2 আছে আৰু a2 মানে কিমান হ'ব একো নাথাকিলে আমি ইয়াত কি ধৰিব লাগিব 1 এটা ধৰিব লাগিব 2/1 নেক্সট আমি b1 বাই b2 উলিয়াই লওঁ ইয়াত b1 মানে কিমান হ'ব y ৰ আগত কি আছে -3 তো b1 মানে হৈ গ'ল -3 আৰু b2 মানে কিমান হ'ব y ৰ আগত একো নাথাকিলে মাইনাস ধৰিম এটো হ'ব -1 তো আমি কিমান পালো a1 বাই a2 মানে আছে 2/1 মানে 2 পালো আৰু b1 বাই b2 মানে 3/1 মানে 3 পালো এটো নিমিলিলে তাৰ মানে এটাকে a1 বাই a2 = not b1 বাই b2 এতিয়া আমি তালিকাখনত তথনি পাইছিলো কি পাইছিলো এনেকুৱা ধৰণৰ কণ্ডিশ্যন হলে a1 বাই a2 = not b1 বাই b2 কি হয় তেতিয়া এটা কি হ'ব অদ্বিতীয় সমাধান থাকিব তো ইয়াত আমি চাওঁ অপচনসমূহত এতিয়া আমি স্তম্ভ বিত যদি চাওঁ তোমালোকে দেখি পাবা এটো 1 নম্বৰটোতে আছে কি অদ্বিতীয় সমাধান আছে গতিকে b মানে কিমান হৈ গ'ল 1 ঠিক আৰু আমি বাকিখিনি সমাধান কৰিব নালাগে a মানে হ'ব 2 এটো দুটা চলকত ৰৈখিক সমীকৰণ আৰু b মানে হ'ব কিমান 1 অৰ্থাৎ অদ্বিতীয় সমাধান আছে তাৰ পাছতে c টো হ'ব 4 এটো অসীম সংখ্যক সমাধান আছে আৰু লেখ মিলি যোৱা ৰেখা আৰু d টো হ'ব কিমান 3 কোনো সমাধান নাই এনেকুৱা ধৰণে তোমালোকে কম সময়ৰ ভিতৰতে MCQ বিলাকৰ উত্তৰ উলিয়াব পাৰিবা কাৰণ আমাৰ পৰীক্ষা হলত যথেষ্ট সময়ৰ অভাৱ হয় কেতিয়াবা বিশেষকৈ মেথছৰ ক্ষেত্ৰত তো ইয়াত আমি কি পালো শুদ্ধ অপচনটো অপচন এ নেক্সট আহো কোৱেশ্চন নম্বৰ 7 লৈ ইয়াত দিছে x, 4 বিন্দুটোৱে 28x + y = 19 সমীকৰণটো সিদ্ধ কৰিলে x ৰ মান হ'ব এতিয়া তোমালোকে মন কৰিবা যেটো x, 4 এই বিন্দুটোৰ ক্ষেত্ৰত ইয়াত প্ৰথমটো মান হৈছে x এটো প্ৰবলেমে নাই আৰু দ্বিতীয়টো হৈছে y মান ইয়াত মানে যিকোনো বিন্দুৰ ক্ষেত্ৰত প্ৰথমটো হৈছে x ৰ মান দ্বিতীয় হৈছে y মান তো y মানে ইয়াত কিমান হ'ব 4 হ'ব তো এটো হৈ গ'ল y মানে 4 এতিয়া আমি সমীকৰণটো আমাক কি দিছে তাত y মানটো বহাই দিম আমাক সমীকৰণটো দিছিলে 28x + y = 19 তো আমি লিখিব পাৰো 28x + y মানে কিমান ধৰিছিল এটো 4 আমাক এই বিন্দুটোৰ ক্ষেত্ৰত y মানটো কিমান হ'ব 4 এটো বহাই দিম = 19 এতিয়া আমি 4 টো ইফালে লৈ যাম 28x = 19 + 4 টো ইফালে গুচি গলে তো -4 হৈ যাব তো আমি কিমান পাম 28x = 19 ৰ পৰা 4 গলে কিমান থাকিব 15 তো x ৰ মানটো আমি কিমান পাম 15 3 টো ইয়াৰ লগত পূৰণ হৈছে এফালে হৰণ হৈ যাব তলত বহি যাব তো 3 য়ে 15 কিমান যাব 5 বাৰ যাব তো x ৰ মানটো কিমান পালো আমি 5 5 টো কোনটো অপচনত আছে তো ইয়াত যদি আমি অপচনসমূহ চাওঁ ইয়াত শুদ্ধ অপচনটো হ'ব অপচন বি 5 কাৰণ 5 টো ক'ত আছে বিত আছে গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন বি এবাৰ আমি অন্তিমটো প্ৰশ্ন কোৱেশ্চন নম্বৰ 8 লৈ ইয়াত দিছে দুটা সমীকৰণ 2x + 4y = 10 আৰু kx + 8y = 20 দিয়া আছে কেৰ কি মানৰ বাবে জোৰটোৰ অসীম সংখ্যক সমাধান থাকিব এতিয়া আমি পাইছিলো যে তালিকাখনত
যেতিয়া a1/a2 ইজুকেল b1/b2 ইজুকেল c1/c2 হয় তেতিয়া অসীম সংখ্যক সমাধান থাকে তো অসীম সংখ্যক সমাধান থাকিবলৈ হ'লে এই গোটেইকেইটাৰ মান a1/a2 b1/b2 ইজুকেল c1/c2 হ'ব লাগিব এটা আমি প্ৰথমতে সমীকৰণ কিজোৰ লিখি লওঁ আমাক প্ৰথম সমীকৰণটো দিছে 2x + 4y = 10 তো আমি ইয়াক এনেকুৱা ধৰণে লিখিব পাৰোঁ 2x + 4y - 10 = 0 10 তো আমি এফালে লৈ আনিলোঁ মাইনাছ হৈ গ'ল তো নেক্সট আৰু এটা সমীকৰণ দিছে আমাক kx + 8y = 20 ইয়াতো আমি ৰাইট হেণ্ড সাইডটো 0 কৰি সজাই লওঁ তো আমি পাই গ'লো kx + 8y - 20 = 0 তো আমাৰ চৰ্তটো কি আছিলে অসীম সংখ্যক সমাধান থাকিবলৈ হ'লে a1/a2 = b1/b2 = c1/c2 এতিয়া আমি মানবিলাক বহাই দিওঁ প্ৰথম সমীকৰণটোত a1 মানে হ'ব কিমান 2 আৰু a2 মানে কিমান হ'ব xৰ আগত কি আছে k গতিকে a2 মানে কিমান হ'ব k নেক্সট b1 মানে কিমান হ'ব এটো 4 y ৰ আগত যেটো আছে আৰু b2 মানে কিমান হ'ব এটো 8 তাৰ পিছত আহিলে c1 মানে কিমান আছে তো -10 আৰু c2 মানে কিমান হ'ব -20 তো মাইনাস তলে ওপৰে কেনসেল কৰি দিলো এতিয়া আমি কিমান পাম 2/k ইকুৱেল এটো 4 এ কাটা কটি কৰি 4 গুণ 4 4 দুগুণ 8 এটো পাই গলো আমি কিমান 1/2 আৰু তেনেকে তো 10 গুণ 10 10 দুগুণ 20 এটো পাই গলো 1/2 এতিয়া আমি কি বুজিলো 2/k = 1/2 হ'ব কা ক্ষেত্ৰত ইয়াৰ মানটো সদায় হেকৰটো ল'ব মাজৰটো নহয় কিন্তু লাষ্টৰটো ল'ব আমি লিখি দিব পাৰো 2/k = 1/2 তো আমি লিখি ললো অৰ্থাৎ 2/k = 1/2 এটা আমি ক্ৰস মাল্টিপ্লিকেশন কৰি দিম 1 ৰ লগত k ইনটু কৰিলে k হ'ব আৰু এই দুটাৰ পূৰণ কৰিলে কিমান হ'ব 2 দুগুণ 4 তো k মানটো কিমান পালো 4 তাৰ মানে আমি কি বুজিলো আমাক কৈছিলে যে k ৰ কি মানৰ বাবে মানে k ৰ মানটো যদি 4 হয় তেতিয়া জোৰটোৰ অসীম সংখ্যক সমাধান থাকিব এতিয়া 4 টো ক'ত আছে অপচন A 4 আছে গতিকে ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন A তো ডিয়াৰ ষ্টুডেন্ট এই ভিডিঅটোত মই ক্লাস 10 ৰ গণিতৰ অনুশীলনী 3.2 ৰ কোৱেশ্চন নাম্বাৰ 4 ৰ পৰা কোৱেশ্চন নাম্বাৰ 8 লৈ সমাধান কৰিলো যদি ভিডিঅটো ভাল লাগিলে লাইক এটা কৰি শেয়াৰ কৰি দিবা আৰু ইয়াৰ নেক্সট ভিডিঅটোত মই অনুশীলনী 3.3 প্ৰশ্নসমূহৰ সমাধান কৰিম তো চাই থাকিবা আৰবি লাৰ্ণ কাম এন্টাৰটেইনমেন্ট আন এটা ভিডিঅত পুনৰ লগ পাম আজিলৈ ধন্যবাদ